আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো যে এক্সেলৰ বেছিক পাৰ্টখিনি আমি শিকিছিলো। আজিৰ ভিডিঅ'খনত আমি এক্সেলৰ ইণ্টাৰফেচটো জানিম যে এক্সেলৰ ইণ্টাৰফেচটো একচুৱেলি কি কি আছে। তাতে যিবোৰ অপশ্যন তাৰমানে এক্সেল যেতিয়া আমি অপেন কৰোঁ, এক্সেল অপেন কৰাৰ লগে লগে যিবোৰ অপশ্যন আমি স্ক্ৰীনত দেখা পাওঁ সেই অপশ্যনবিলাকৰ কাম কি। তো বলক আমি প্ৰথমতে ইয়াতে এক্সেলটো অপেন কৰি লওঁ। এক্সেল অপেন কৰিবৰ কাৰণে চাৰ্চ বাৰত যাম, ইয়াতে এক্সেল টাইপ কৰিম আৰু ইয়াতে লিখা আহিব এক্সেল এপ। ইয়াতে ক্লিক কৰাৰ লগে লগে আমাৰ এক্সেলটো অপেন হ'ব। এক্সেলটো অপেন হোৱাৰ পিছত আমাৰ ইয়াতে ব্লেংক ৱৰ্কবুক আছে, ব্লেংক ৱৰ্কবুকত ক্লিক কৰিম। ক্লিক কৰিলে ইয়াতে আমাৰ ইণ্টাৰফেচটো আমি দেখা পাম। তো একচুৱেলি আমি ক'ব খুজিছিলোঁ যে আমাৰ এইখিনি যে স্ক্ৰীন আছে, এই স্ক্ৰীনৰ ওপৰৰ পাৰ্টখিনি এইখিনিৰ বিষয়ে আমি আলোচনা কৰিম যে পুৰা স্ক্ৰীনটোত অৰ্থাৎ পুৰা ইণ্টাৰফেচটোত কি কি আছে, কেনেকে আমি ইয়াতে প্ৰতিটো ইণ্টাৰফেচ কেনেকে কাম কৰে এই বিষয়ে আমি আলোচনা কৰিম। চ' ইয়াতে ভয় খাব নালাগে, ভিডিঅ' শেষলৈকে আপুনি ইয়াতে যিবিলাক অপশ্যন আছে গোটেইকেইটা অপশ্যন আপোনাৰ কাৰণে বহুত ইজি হৈ যাব। চ' প্ৰথমতে আমি ইয়াতে দেখা পাম, ইয়াতে লিখা আছে এইটো একদম টপ মষ্টত লিখা আছে বুক ওৱান। ইয়াতে লিখা আছে এক্সেল। এইটো হৈছে টাইটেল বাৰ। এইটো কি কোৱা হয়? টাইটেল বাৰ। তো টাইটেল বাৰত আমি ইয়াতে কি কৰোঁ, একচুৱেলি ইয়াতে বুক ওৱান বুলি দিয়া আছে। টাইটেল মানে যেতিয়া আমি এই ৱৰ্কশ্বিটটো ছেভ কৰিম, ছেভ কৰাৰ পিছত কিন্তু ইয়াতে যিটো নাম দি ছেভ কৰিম সেই নামটো ইয়াতে দেখা পাম। বাই ডিফল্ট ইয়াতে বুক ওৱান বুলি দিয়া থাকে। তাৰপিছত আহিব ইয়াৰ তলৰ যিটো পাৰ্ট আছে, তলৰ পাৰ্টটো ইয়াতে লিখা আছে শ্বীট ওৱান। অলৰেডি লাষ্ট ক্লাছতো মই দেখাইছো শ্বীট ওৱান। ইয়াতে যেতিয়া আমি ক্লিক কৰিম আৰু এটা শ্বীট ওলাব শ্বীট টু। এনেকে আমি শ্বীট ওৱান, শ্বীট টু, শ্বীট থ্ৰী এড কৰি যাব পাৰিম। তাৰপিছত ইয়াতে লিখা আছে ছেভ অপশ্যন, ইয়াতে কুইক বাৰ, ইয়াতে কুইক বাৰ, ইয়াতে আনডু অপশ্যন আছে, ইয়াতে ছেভ আছে, ইয়াতে অটো ছেভ অন আছে, অফ আছে। অটো ছেভ মানে অট'মেটিকেলি যিটো আমি যদি ছেভ কৰিব বিচাৰো এইটো ড্ৰাইভ ওৱানত যায়, এইটো ছেভ হ'ব অট'মেটিকেলি। যেতিয়া আমি ফাইলটো ক্ল'জ কৰিম অট'মেটিকেলি যায় তাতে ছেভ হ'ব। এইটো হৈছে অটো ছেভ। চ' আমি ইয়াতে অটো ছেভ অন কৰি থৈ দিলে তাত যায় অট'মেটিকেলি ছেভ হ'ব। ইয়াতে আমি ছেভ অপশ্যন আছে, ছেভ অপশ্যনত ক্লিক কৰাৰ লগে লগে এইটো ছেভ হ'ব। ক'ত ছেভ হ'ব আমি তাতে লোকেশ্যনটো দিব লাগিব, ক'ত আমি ছেভ কৰিব বিচাৰো। তাৰপিছত আছে ইয়াতে এইখিনি কোৱা হয় ৰিবন। এই গোটেইখিনি পাৰ্ট হৈছে ৰিবন। তাৰ লগতে ইয়াতে আছে ফাইল মেনু। তো ফাইলত আমি যেতিয়া ক্লিক কৰিম, ফাইলত ক্লিক কৰাৰ লগে লগে ইয়াতে আহিব নিউ, তাৰপিছত অপেন, তাৰপিছত শ্বেয়াৰ, ইনফো, ছেভ এজ, প্ৰিণ্ট, এক্সপোৰ্ট, ক্লোজ। এইকেইটা অপশ্যন আমি ইয়াতে পাম। যদি ফাইলটো ছেভ কৰিব বিচাৰো তেতিয়াহ'লে ছেভ নাইবা ছেভ এজত যাব লাগিব। এগেইন একচুৱেলি ইয়াতে দিয়া আছে নিউ আৰু অপেন। অপেন মানে হ'ল এক্সিষ্টিং ফাইল যেতিয়া আমি অপেন কৰিম। এটা এক্সিষ্টিং ফাইল যেতিয়া অপেন কৰিম, অপেন কৰোতে কিন্তু ইয়াতে অপেনত ক্লিক কৰিলে ফাইলটো অপেন হ'ব আৰু ইয়াতে অপেন কৰাৰ লগে লগে ক'ত ফাইলটো আছে সেই লোকেশ্যনটো বিচাৰি যাব লাগিব। বিচাৰি ফাইলটোত ক্লিক কৰিলে ফাইলটো অপেন হ'ব। চ' আমি এইটো পিছত দেখাম। তেতিয়া আহিল, তাৰপিছত আহিল হোম, তাৰপিছত ইনচাৰ্ট, ড্ৰ, তাৰপিছত ইয়াতে পেজ লেআউট, ফৰ্মুলাছ, ডাটা, ৰিভিউ, ভিউ, এটা এটা টেব। প্ৰত্যেকটো টেবৰ ভিতৰত কি কি অংশ আছে এইবিলাকক কোৱা হ'ব প্ৰপাৰ্টিজ। তো এইটো হোম টেবত আছে। হোম টেবত চাওক ইয়াতে বেলেগ বেলেগ প্ৰপাৰ্টিজ আছে। ইয়াতে ক্লিপবৰ্ড, প্ৰত্যেকটো টেবত আকৌ কেইটামান গ্ৰুপ ৱাইজ ইয়াতে ডিভিজন কৰিছে। যেনেকে ইয়াতে লিখা আছে ক্লিপবৰ্ড গ্ৰুপ, ইয়াতে লিখা আছে ফন্ট গ্ৰুপ, এলাইনমেন্ট গ্ৰুপ, নাম্বাৰ, ষ্টাইল, চেল, এডিটিং, আৰু ইয়াতে এড অন গ্ৰুপ আছে। তাৰপিছত ইয়াতে এড অনত যে আমি কি এআই আমি এড কৰিব পাৰি, ইয়াতে এইবিলাক হৈছে কো পাইলট ইয়াতে এড কৰা গৈছে। চ' ইয়াতে আমাৰ হোম যিটো টেব আছে, হোম টেবত কেইটামান ভাগত ভাগ কৰিছে। চিমিলাৰলি ইয়াতে ইনচাৰ্ট টেবত যেতিয়া যাম তেতিয়া কিন্তু ইয়াতে আকৌ এইটো টেবিলছ আছে, ইয়াতে ইলিষ্ট্ৰেশ্যন আছে, এইটো চাৰ্ট আছে, এইটো ক্লাইন ফিল্টাৰ, লিংক, কমাণ্ড, চিম্বলছ, এইবিলাক বেলেগ বেলেগ প্ৰপাৰ্টিছত যায় ইয়াতে গ্ৰুপত ভাগ ভাগ কৰিছে। ড্ৰ অপশ্যনত আমি সেনেকুৱা গ্ৰুপত ভাগ কৰিছে, এইটো ড্ৰয়িং টেবুল, এইটো টাস্ক, এইটো কনভাৰ্ট, ৰিপ্লে, এনেকে আমি প্ৰতিটো অংশ বেলেগ বেলেগ ইয়াতে দেখা পাম। চ' এইবিলাক হৈছে আমাৰ টেব। এইবিলাক টেবত যে আমি কাম কৰিব লাগিব পিছলৈকে। এটা এটা টেবত কেনেকে কাম কৰে এই টেববিলাক আমি এটা এটা থ্ৰলি আমি দেখাই দিম। তাৰপিছত অংশ ইয়াতে লিখা আহিছে, ইয়াতে আহিছে নেম বক্স। অৰ্থাৎ নেম বক্স মানে এইটো যেতিয়া আমি এটা কলম আৰু এটা কাটাকাটি কৰে সেইটো হ'ল চেল। এই চেলটোৰ নাম ইয়াতে আমি দেখা পাম। তাৰমানে যিটো চেলতে আমি যাই ক্লিক কৰিম সেই চেলটোৰ নাম আমি ইয়াতে যাই দেখা পাম। এনেকে আমি কি কৰো, চেলবিলাক আমি ইয়াতে দেখা পাম। এইটো হৈছে এ, এইটো হৈছে এইটো চেলৰ নাম কি বি, অৰ্থাৎ ইয়াত লিখা আছে B3। তাৰপিছত এই অপশ্যনটো লিখা আছে এইটো ফৰ্মুলা বাৰ। ফৰ্মুলা বাৰ মানে কেনেকুৱা, যদি আমি ইয়াতে লিখো 1 আৰু ইয়াতে লিখিছো 2, 1 আৰু 2 যদি প্লাছ কৰিব বিচাৰো তেতিয়াহ'লে ইয়াতে আমি 1 আৰু 2 প্লাছ কৰিব লাগিব। চ' আমি ইয়াতে ইকুৱেল চাইন দিব লাগিব। ইকুৱেল চাইন দি এইটো
আৰু ইয়াতে এটা প্লাছ চাইন দিম প্লাছ আৰু ইয়াতে নেক্সট যিটো চেল আছে এই চেলটো আমি দিব লাগিব তো ইয়াতে চেল কোনটো ইয়াতে চেল 3 প্লাছ চেল 4 অৰ্থাৎ চেলৰ ভিতৰত যিটো ভ্যালু আছে এইটো ভ্যালু দেখা পাইছো 1 এইটো চেলৰ যিটো ভ্যালু আছে এইটো হৈছে 2 একচুয়ালি আমি প্লাছ কাক কৰিছো এইটো চেলৰ লগত এইটো চেলক প্লাছ কৰিছো বাট আমি ইয়াতে ভ্যালুৰ লগত প্লাছ কৰা নাই সো যেতিয়া আমি এন্টাৰ প্ৰেছ কৰিম ইয়াতে কিন্তু 1 প্লাছ 2 ইকুৱেল টু 3 ইয়াতে আমি দেখা পাইছো এতিয়া কথা হ'ল ইয়াতে যদি আমি লিখো 3 ইয়াতেও 3 আছে ইয়াতেও 3 আছে দুটাতে 3 আছে আমি কেনেকৈ গম পাম যে এই 3 টো কি আৰু এই 3 টো কি একচুয়ালি এই 3 টো কি আৰু এই 3 টো কি ইয়াতে গম পাম এইটো যে ইয়াতে লিখা আছে ফৰ্মুলা বাৰ ইয়াতে নৰ্মালি আমি 3 লিখিছো এটা দেখা পাইছো যে ইয়াতে কি লিখা আছে নৰ্মাল 3 বাট ইয়াতে যেটো 3 লিখা আছে ইয়াতে কিন্তু C3 প্লাস C4 এড কৰা গৈছে আমি ইয়াতে গম পাম যে এইটো 3 হৈছে এই দুটা নাম্বাৰৰ যোগফল আৰু এই 3 টো হৈছে নৰ্মালি ইয়াতে এটা নাম্বাৰ লিখা গৈছে সো এনেকে আমি ফৰ্মুলা বাৰত যাই ফৰ্মুলাটো দেখা পাম আৰু ফৰ্মুলা বাৰত যাই আমি ইয়াতে কাৰেকশনো কৰিব পাৰি যদি কিবা কাৰেকশন কৰিব লগা হয় তেতিয়া ইয়াতে যাই কাৰেকশন কৰিব পাৰি বা চেঞ্জ কৰিব পাৰি ওকে এইটো হৈছে ফৰ্মুলা পাৰ্ট তাৰপিছত আছে ইয়াতে ফাংচন অৰ্থাৎ যেতিয়া আমি ফাংচন ইউজ কৰিম ইয়াতে ক্লিক কৰিলে বহুত ফাংচন ওলাই যেনেকৈ সাম এভাৰেজ হাইপাৰলিংক কাউন্ট মেক্স মিন সাইন এইবিলাক বেলেগ বেলেগ ফাংচন আমি পিছলৈকে আলোচনা কৰিম সো এই ফাংচন বিলাক যদি আমি অটোমেটিক্যালি ইউজ কৰিব বিচাৰো তেতিয়াহলে ইয়াতে যাই ওকে প্ৰেছ কৰিলে হৈ যাব ফাংচন অটোমেটিক্যালি আমাৰ হৈ যাব তাৰপিছত আহিল আমাৰ ইয়াতে ইয়াতে তলৰ যিখিনি পাৰ্ট আছে ইয়াতে আমি কৈ দিলো এইবিলাক হৈছে শীট 1 শীট 3 লাষ্ট ক্লাছত আমি এইখিনিও বুজাই দিছো যে শীট বিলাকৰ নামবিলাক চেঞ্জ কৰিব পাৰি তাৰপিছত শীটত কি কয় এইবিলাক শীটৰ যিটো ট্যাব আছে ট্যাবটো কালাৰ কৰিব পাৰি ৰাইট ক্লিক কৰিব লাগিব ইয়াতে হাইড কৰিব পাৰি যদি শীটটো হাইড কৰিব লগা হয় তেতিয়া ইয়াতে ক্লিক কৰিলে শীটটো হাইড হৈ যায় ইয়াতে শীট 1 টো ইয়াতে নাই আকৌ এইটো ৰিপিট আনিবৰ কাৰণে ইয়াতে যাব লাগিব ইয়াতে লিখা আছে আনহাইড আনহাইড কৰাৰ লগে লগে ইয়াতে কোনটো আনহাইড কৰিব লাগে ইয়াতে যদি গ্ৰুপ অফ শীট থাকে তেতিয়াহলে আমি পাৰ্টিকুলাৰ শীটটোক সিলেক্ট কৰিব লাগিব আৰু ওকে প্ৰেছ কৰিব লাগিব আকৌ শীটটো আহি গ'ল ৰাইট ক্লিক কৰি আকৌ আমাৰ ট্যাব যদি কালাৰ কৰিব লগা হয় কালাৰ কৰিব পাৰিম প্ৰটেক্ট শীট যদি প্ৰটেক্ট কৰিব লগা হয় পিছলৈকে দেখাম প্ৰটেক্ট কেনেকৈ কৰে ভিউ কোড নাম্বাৰ ইয়াতে ভিউ কোড যদি লাগে ভিউ কোড আমি ওলাব পাৰো ইয়াতে ভিএছ কোড যাতে যিটো আমি কোডিং কৰো ইয়াতে সেইটো আমি ইয়াতে যাই ৰাইট ক্লিক কৰি কোড কৰিব পাৰিম তাৰপিছত আমাৰ ইয়াতে লিখা আছে মুভ অর কপি মুভ মানে বেলেগ জায়গাত মুভ কৰি ল'ব পাৰি নাইবা কপি কৰিব পাৰি সাপোজ এইটো কপি কৰি দিলো কোনটো কপি কৰিম ইয়াতে এইটো অপচন আহিব কপি ঠিক আছে তাতে কপি কৰিব পাৰি তাৰপিছত ডিলিট কৰিব পাৰি ইনচাৰ্ট কৰিব পাৰি লাষ্ট ক্লাছত আমি অলৰেডি অলপ অলপ দেখাই কি কৰিব পাৰি ওপৰত আৰু তলত কৰিব পাৰি তলত এইখিনিত অপচন আছে ইয়াতে আমাৰ জুম ইন জুম আউট অপচন আছে আৰু ইয়াতে লিখা আছে পেজ ব্ৰেক প্ৰিভিউ ইয়াতে লিখা আছে পেজ লেআউট আৰু ইয়াতে আছে নৰ্মেল ভিউ এইকেইটা হৈছে আমাৰ ষ্টেটাস বাৰ ইয়াতে যে ষ্টেটাস বাৰত আমি গম পাম যে কি কি বস্তু ইয়াতে আছে যেতিয়া কেতিয়াবা যদি ষ্টেটাস বাৰত আমি একো দেখা নাপাওঁ তেতিয়া কিন্তু ষ্টেটাস বাৰ আমি আনিব পাৰো সো আজি আমি গম পালো যে এক্সেলৰ যিটো ইন্টাৰফেস আমি এক্সেল ওপেন কৰাৰ পিছত যিখিনি ইন্টাৰফেস আমি দেখা পালো গোটেইখিনি ইন্টাৰফেস আমি এটা এটাকৈ দেখালো তাৰপিছত আমাৰ ইয়াতে যিখিনি ট্যাব আছে ট্যাবখিনি মই দেখালো যে কোনটো ট্যাবত কি কাম হয় পিছলৈকে আলোচনা কৰিম এইখিনি আছে ওভাৰঅল আমাৰ ইয়াতে আছিল কুইক এক্সেস বাৰ ইয়াতে ক্লিক কৰিলে কুইক এক্সেস বাৰ আমি ইয়াতে পাম কুইক এক্সেস বাৰত ইয়াতে টুলবাৰ অটোমেটিক্যালি সেভ কৰা আছে নিউ ওপেন সেভ ইমেইল কুইক প্ৰিন্ট ইয়াতে আনডু ৰিডু এইকেইটা এড কৰা আছে যদি ইয়াৰ ভিতৰত আৰু দুটামান এড কৰিব লগা হয় ইয়াতে ৰিডু আনডু আৰু সেভ অপচন ক্লিক কৰা আছে আৰু যদি আমি সাপোজ ইয়াতে নিউ অপচন ক্লিক কৰিব বিচাৰো ইয়াতে নিউ আহি গৈছে কুইক কুইক টাস্কবাৰত ইয়াতে আমি যাই এক্সেস বাৰত আমি ইয়াতে এড কৰিব পাৰো আৰু যদি লাগে সো আজি ভিডিঅ'খনত আমি ইমানে আলোচনা কৰিলো আজি ভিডিঅ'খন চাই আপোনালোকৰ নিশ্চয় অলপ ইজি হৈছে এনেকে প্ৰেক্টিচ কৰি থাকিলে বহুত ইজি হ'ব আৰু নেক্সট ক্লাছত আমি আকৌ আলোচনা কৰিম ওয়ার্কশীট কি আৰু ওয়ার্কবুক কাক কোৱা হয় ওয়ার্কবুক আৰু ওয়ার্কশীট বিষয়ে আলোচনা কৰিম ইন দ্য লাষ্ট ক্লাছ সো আজিৰ ক্লাছত ইমানে হেভ এ নাইস ডে বাই বাই